এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল প্ৰবীণ ক্ৰীড়াবিদ আছিলে তেখেতসকলৰ বাবে এটা সুখবৰ এই মুহূৰ্তত লৈ আহিছো। আৰু কেবিনেটে লৈছে ক্ৰীড়াবিদসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হ'ব। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। ৮,০০০ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ক্ৰীড়া পেঞ্চন। ক্ৰীড়াবিদসকলক ৫০,০০০কৈ এককালীন সাহায্যৰো ঘোষণা কৰিছে কেবিনেটৰ এই সিদ্ধান্তত। ৰাষ্ট্ৰীয় এছিয়ান অলিম্পিক কমনৱেলথত পদক প্ৰাপকলৈও বিশেষ অনুদান আগবঢ়োৱা হ'ব। গোটেই জীৱন ১০,০০০ টকাকৈ প্ৰতি মাহে প্ৰদান কৰা হ'ব। আমি এই মুহূৰ্তত জনাই আছো সেই সুখবৰটো, প্ৰবীণ ক্ৰীড়াবিদসকললৈ সেই সুখবৰটো জনাই আছো। আৰু কেবিনেটে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰথমেই জনাইছো ৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হ'ব। যিহেতু ৩ ছেপ্টেম্বৰৰ দিনা এগৰাকী অসমৰ প্ৰথিতযশা খেলুৱৈ ভোগেশ্বৰ বৰুৱা, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে। আৰু তাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে। ইতিমধ্যে আমি আপোনালোকক জনাইছো, পুনৰবাৰ জনাব বিচাৰিছো, ৮,০০০ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ক্ৰীড়া পেঞ্চন। যিসকলে ক্ৰীড়া পেঞ্চন লাভ কৰিছিলে তেখেতসকলৰ বাবে নিশ্চিতভাৱে এই সুখবৰটো পুনৰবাৰ দিব ওলাইছো। ৮,০০০ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ক্ৰীড়া পেঞ্চন। আৰু ক্ৰীড়াবিদলৈ ৫০,০০০কৈ এককালীন সাহায্যও ঘোষণা কৰিছে। ৫০,০০০কৈ এককালীন সাহায্য দিব কেবিনেটে, চৰকাৰে। আৰু কেবিনেটত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু দ্বিতীয়তে, ৰাষ্ট্ৰীয় এছিয়ান অলিম্পিক কমনৱেলথত পদক প্ৰাপকলৈ বিশেষ অনুদান আগবঢ়াব চৰকাৰে। গোটেই জীৱন ১০,০০০ টকাকৈ প্ৰতি মাহে প্ৰদান কৰা হ'ব। যিসকল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলৰ জৰিয়তে ৰাজ্যখনলৈ সুনাম আনিবলৈ সক্ষম হৈছে, সেইসকল খেলুৱৈৰ বাবেও নিশ্চিতভাৱে এই সুখবৰটো পুনৰবাৰ জনাব বিচাৰিছো। ৰাষ্ট্ৰীয় এছিয়ান অলিম্পিক কমনৱেলথত যিসকলে পদক পাইছিলে তেখেতসকলক প্ৰতি মাহে গোটেই জীৱন ১০,০০০ টকাকৈ আগবঢ়াব চৰকাৰে। নিশ্চিতভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত উদগনি জনাবৰ বাবেই এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰখনে। আৰু শেহতীয়াকৈ লাভলীনাই যি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে, আৰু তাৰ পাছতেই যেন চৰকাৰে সকলোবোৰ কথা বোধগম্য কৰি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। লাভলীনাৰ পূৰ্বেও বহু কেইগৰাকী খেলুৱৈ অসমলৈ সুনাম কঢ়িয়াই আনিছিলে। তাৰ ভিতৰত আমি হিমা দাসৰ কথাই যদি কওঁ, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যদি কথাই কওঁ, দ্বিতীয়তে আন যিসকল খেলুৱৈ আছিলে তেখেতসকলেও যথেষ্ট সুনাম ইতিমধ্যে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে। ক্ৰীড়াৰ ক্ষেত্ৰত এক ইতিহাস লিপিবদ্ধ কৰিছে ক্ৰীড়াৰ ক্ষেত্ৰত। আৰু এই সকলোবোৰ খেলুৱৈ উদগনি জনাবৰ বাবে চৰকাৰখনে এনে সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হ'ব। আৰু লগতে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত। যিহেতু ৩ ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস, গতিকে সেই জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যই পালন কৰিব। আৰু এই সিদ্ধান্তই এক নজিৰবিহীন সিদ্ধান্তলৈ ৰূপান্তৰ কৰিছে। যিহেতু ভোগেশ্বৰ বৰুৱাই ক্ৰীড়াৰ ক্ষেত্ৰত অসমলৈ যথেষ্ট সন্মান কঢ়িয়াই আনিছিলে, আৰু সেই প্ৰথিতযশা খেলুৱৈগৰাকীক সন্মান প্ৰদান কৰিবৰ বাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে। আৰু পুনৰবাৰ জনাব বিচাৰিছো, ৮,০০০ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ক্ৰীড়া পেঞ্চন। ক্ৰীড়াবিদলৈ ৫০,০০০কৈ এককালীন সাহায্যও ঘোষণা কৰিছে চৰকাৰে। ৰাষ্ট্ৰীয় এছিয়ান অলিম্পিক আৰু কমনৱেলথত পদক প্ৰাপকলৈ বিশেষ অনুদান। গোটেই জীৱন ১০,০০০ টকাকৈ প্ৰতি মাহে প্ৰদান কৰা হ'ব।
যাতে হিমা দাস, লাভলীনা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, জয়ন্ত তালুকদাৰ এইসকল প্ৰতিথযশা খেলুৱৈৰ দৰে যাতে নতুন প্ৰজন্মৰ আৰু হাজাৰজন খেলুৱৈ ওলাই গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ৰাজ্যখনৰ সুনাম কঢ়িয়াই আনিব পাৰে, সেইবাবে তেখেতসকলক উদগনি জনাবৰ বাবে এই ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আৰু লগতে এই প্ৰতিথযশা খেলুৱৈসকলক উচিত সন্মান প্ৰদানৰ বাবে এই ধৰণৰ চৰকাৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মন্তব্য আছে, আমি মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ, এই দিনটো ক্ৰীড়া দিৱস হিচাপে চৰকাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগতে এতিয়া যি ক্ৰীড়া পেঞ্চন 8,000 টকা আছিল, তাক কেবিনেটে 10,000 টকালৈ ক্ৰীড়া পেঞ্চন বৃদ্ধি কৰিছে। আৰু যিসকলক এককালীন আৰ্থিক সাহায্যৰে সন্মানিত কৰা হ'ব, তেখেতসকলৰ কাৰণে 50,000 টকা নিৰ্ধাৰণ কৰিছে। আৰু এইবাৰ এটা কথা আমি সিদ্ধান্তলৈ আহিছোঁ, যিসকলে নেশ্যনেল খেলিছে, যিসকলে এছিয়ান গেমছ খেলিছে, যিসকলে কমনৱেলথ খেলিছে, যিসকলে অলিম্পিক খেলি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে, তেখেতসকলক এইবাৰ এককালীন সাহায্য বা 10,000 টকা মাহে লাইফ টাইম জীৱনজোৰা যিটো ক্ৰীড়া পেঞ্চনেৰে সন্মানিত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত কৰিছে।